हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेजाकर आपको चाইছে आरजेडके টিউটৰিয়েল यूट्यूब चैनल হয় ফ্রেন্ড আজিৰ সন্ধিয়াৰ খবৰসমূহ এইটো ভিডিঅ'ত চাব পাৰিব। প্ৰথম খবৰটো হৈছে ইটালীৰ উপকূলত ডুবিল জাহাজ 60 জনৰো অধিক সন্ধানকাৰী 11 জনৰ মৃতদেহ উদ্ধাৰ। দক্ষিণ ইটালীৰ উপকূলত দুখন জাহাজ ডুবি অতি কমেও 11 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰি সন্ধানহীন হৈ আছে 60 জনৰো অধিক লোক। এই ঘটনা সন্দৰ্ভত ক্ষয়ক্ষতিৰ তথ্য দিছে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই থকা উদ্ধাৰকাৰী দলে। ঘটনা সন্দৰ্ভত জাৰ্মান দাতব্য সংস্থা ৰেস্কিউ শিপে কয়, সোমবাৰে লাম্পেডুছা দ্বীপত জাহাজ দুৰ্ঘটনাৰ পাছত 51 জন লোকক ডুব যোৱাৰ পৰা উদ্ধাৰ কৰিছে। ইয়াৰ উপৰি তেওঁলোকে এখন কাঠৰ নাৱৰ ডেকৰ পৰা 10টা মৃতদেহ উদ্ধাৰ কৰিছে। আনহাতে চিকিৎসা ক্ষেত্ৰত স্বতন্ত্ৰ সংস্থা ডক্টৰছ উইদাউট ব্ৰাদাৰ্ছ কয় যে এই ঘটনাত 60 জনৰো অধিক লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে, য'ত 26টা শিশুৰ মৃতদেহ হোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে এই জাহাজত লিবিয়া আৰু তুৰস্কৰ পৰা প্ৰব্ৰজনকাৰী কঢ়িয়াই আনিছিল। উদ্ধাৰকাৰীসকলে যিসকল যাত্ৰীক উদ্ধাৰ কৰিছে তেওঁলোকক ইটালীৰ উপকূলৰক্ষী বাহিনীক হস্তান্তৰ কৰা হৈছে। আনহাতে উদ্ধাৰ হোৱা মৃতদেহসমূহ সাগৰৰ পাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংগঠন UNHRC ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ মাইগ্ৰেশ্যন আৰু ৰাষ্ট্ৰসংঘৰ শিশু সংস্থা ইউনিচেফে এক যুটীয়া বিবৃতিত এই সন্দৰ্ভত লিবিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰা এই জাহাজখন চিৰিয়া, ইজিপ্ত, পাকিস্তান আৰু বাংলাদেশৰ নাগৰিক যাত্ৰা কৰিছিল। পিছৰ খবৰটো হৈছে কেশৱ মহন্তৰ পৰা আঁতৰিল স্বাস্থ্য বিভাগ, পৰিবহণ, আবকাৰী, মীন আদিৰ নতুন দায়িত্ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে আজি অসম মন্ত্ৰীসভাৰ কিছু সাল সলনি কৰা হয়। সেই অনুসৰি স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কেশৱ মহন্তৰ হাতৰ পৰা সেই দায়িত্বত মুখ্যমন্ত্ৰীৰ হাতলৈ নিয়া হৈছে। ইয়াৰ বিপৰীতে কেশৱ মহন্তক দিয়া হৈছে পৰিবহণ, আবকাৰী, মীন, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি বিভাগ। উল্লেখ্য যে পূৰ্বে পৰিবহণ, আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰি আছিল পৰিমল শুক্লবৈদ্যই। যিহেতু শুক্লবৈদ্য শিলচৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে, সেয়ে তেওঁ অসম মন্ত্ৰীসভাৰ লগত অসম বিধানসভাৰ পৰাও পদত্যাগ কৰিছে। সেয়ে তেওঁৰ হাতত থকা বিভাগসমূহৰ দায়িত্ব কেশৱ মহন্তক প্ৰদান কৰি মহন্তৰ হাতত থকা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ নিছে। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেও এই বিভাগৰ দায়িত্বত দীৰ্ঘ সময়ৰ বাবে আছিল হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ হাতত আছে গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, খিলঞ্জী আৰু জনজাতীয় বিশ্বাস সংস্কৃতিৰ উপৰিও মন্ত্ৰীক বিতৰণ নকৰা অন্যান্য বিভাগসমূহ। মন্থৰ হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি। দিন ৰাতিৰ সময়ত ডাঙৰ পৰিৱৰ্তন 14 বছৰ আগতে আৰম্ভণি হৈছিল। অৱশ্যে ইয়াৰ প্ৰভাৱ শেহতীয়াকৈ দেখা পোৱা গৈছে। পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি ক্ৰমান্বয়ে কমি আহিছে। গ্ৰহটোৰ পৃষ্ঠতো একে পৰিস্থিতি পৰ্যবেক্ষণ হ'লে বিষয়টোৰ ইমান গুৰুত্ব নাথাকিলেহেঁতেন, কিন্তু তাত গতি লেহেমীয়া হোৱা নাই। শেহতীয়াকৈ দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই গতিৰ তাৰতম্য নিশ্চিত কৰিছে। তেওঁলোকেই এই অমিল আৱিষ্কাৰ কৰিছিল। গৱেষকসকলৰ মতে যদি ভৱিষ্যতে এই পাৰ্থক্য অটুট থাকে, তেন্তে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ অৱস্থাৰ ওপৰত আৰু সৰ্বোপৰি দিন ৰাতিৰ সময়সীমাৰ ওপৰত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ দিনৰ ভাগত এই গৱেষণাৰ বিষয়বস্তু নেচাৰ আলোচনীত প্ৰকাশ পাইছে। জনা যায় যে 2010 চনৰ পৰা পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ ঘূৰ্ণনৰ গতি হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। 40 বছৰৰ পাছত প্ৰথমে গম পোৱা গ'ল যে গ্ৰহটোৰ মেণ্টেল অংশৰ তুলনাত আভ্যন্তৰীণ কেন্দ্ৰৰ ঘূৰ্ণনৰ গতি ক্ৰমান্বয়ে কমি আহিছে। প্ৰসংগক্ৰমে পৃথিৱীৰ এই আভ্যন্তৰীণ অংশটো পৃথিৱী পৃষ্ঠৰ পৰা 4800 কিলোমিটাৰতকৈ অধিক তলত। এই অংশটোত লোহা আৰু নিকেলৰ প্ৰভাৱ আছে আৰু আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল এই অংশটো কল্পনাতীতভাৱে উষ্ণ। এই তথ্যৰ ওপৰত গৱেষণাৰ বাবে বিজ্ঞানী জন বিডাল আৰু তেওঁৰ সহযোগীসকলে 1991 চনৰ পৰা 2023 চনলৈকে পৃথিৱীত সংঘটিত হোৱা 121টা ভূমিকম্পৰ তথ্য সংগ্ৰহ আৰু পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। সেই কম্পনৰ উৎপত্তি স্থল দক্ষিণ আটলাণ্টিক মহাসাগৰ, দক্ষিণ চেণ্টউইচ দ্বীপপুঞ্জত বাৰে বাৰে সংঘটিত হৈছিল। তদুপৰি বিজ্ঞানীসকলে 1971 চনৰ পৰা 1974 চনলৈকে ছোভিয়েটৰ ফালৰ পৰা ফৰাচী আৰু আমেৰিকাৰ পাৰমাণৱিক পৰীক্ষাৰ ফলাফলসমূহ ফহিয়াই চায়। তাৰ পিছত তেওঁলোকে এই সিদ্ধান্তত উপনীত হয়। বিডালৰ মতে ছিস্মোগ্ৰাফটো চায়েই বিষয়টো চকুত পৰিছিল, তথাপি মই বাৰে বাৰে ফলাফলবোৰ চাওঁ, তেতিয়াই নিশ্চিত হওঁ।
তেওঁৰ মতে ঘূৰ্ণনৰ গতি হ্ৰাস পোৱাৰ কাৰণটো হৈছে আভ্যন্তৰীণ কেন্দ্ৰৰ অংশক আগুৰি থকা তৰল পদাৰ্থৰ অশান্ত তথা অনিয়ন্ত্ৰিত গতি, যিয়ে ভূ-চুম্বকীয় ক্ষেত্ৰখনকো প্ৰভাৱিত কৰে। লগতে আছে মহাকৰ্ষণ শক্তিৰ প্ৰভাৱ।